অঞ্চলত পৰ্বতঝৰাত দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰাৰ উদ্দেশ্যৰে উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহকাৰী সঞ্চালক কাৰ্যালয়ৰ নৱনিৰ্মিত গৃহৰ শুভ উদ্বোধন। পৰ্বতঝৰাৰ কাজিগাঁৱত উদ্যোগ আৰু বাণিজ্য বিভাগৰ সহকাৰী সঞ্চালক কাৰ্যালয় নৱনিৰ্মিত গৃহৰ দ্বাৰ মুকলি কৰি শুভ উদ্বোধন কৰে বিটিআৰ পৰিষদীয় চৰকাৰৰ কাৰ্যবাহী সদস্য সজল সিঙে। পৰ্বতঝৰাবাসীৰ দীৰ্ঘদিনৰ পৰা বিভিন্ন সমস্যাৰ মাজেৰে উদ্যোগ আৰু বাণিজ্য বিভাগৰ কাম কাজৰ বাবে কোকৰাঝাৰ চহৰলৈ যাবলগীয়া হৈছিল। পৰ্বতঝৰাবাসীৰ দাবী প্ৰতি সঁহাৰি জনাই বিটিআৰ পৰিষদীয় চৰকাৰখনে কাজিগাঁৱত স্থায়ী কাৰ্যালয়ৰ গৃহ নিৰ্মাণ কৰাৰ বাবে প্ৰায় 1.5 কোটি টকা আবণ্টন সাপেক্ষে কাৰ্যালয় গৃহ নিৰ্মাণ কৰে। আপোনালোকে দেখা পাইছে যে তাত ফাৰ্নিচাৰৰ পৰা আৰম্ভ কৰি অফিচটো ৱেল ছেটেল কৰাৰ মোটামুটি আজি ইয়াৰ পৰা আৰম্ভ হৈ গ'ল। তো একচুৱেলি যে কাজিগাঁৱত ইমান দিনৰ পৰা এইটো এটা ডাঙৰ অভাৱ আছিল, ৰাইজৰ অভিযোগ আছিল যে ইমান দিনৰ পৰা BTC হৈ গ'ল, যে 17 বছৰ হৈ গ'ল, এতিয়াতো 20 বছৰ হৈ গ'ল, হোৱাৰ পিছতো আমাৰ কাজিগাঁৱত এটা অফিচ নাই। তো আমি তেতিয়াৰ পৰাই আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াই এইখিনি পদক্ষেপ লৈছে যে যিমান আমাৰ সাব ডিভিজন টাউন আছে তাত আমি সব অফিচ বিল্ডিং বনাম আৰু তাত আমি ৱেল ছেটেল কৰিম আৰু ষ্টাফবিলাক দি যাতে ৰাইজৰ লগত ইণ্ডাষ্ট্ৰীৰ এটা ভাল ৰিলেশ্যন হয়। আৰু মই এটা বস্তু দেখা পালোঁ, মই BTCৰ ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ EM হোৱাৰ পিছত যে আমাৰ ইণ্ডাষ্ট্ৰী আৰু পাব্লিকৰ মাজত এটা গেপ আছে। এই গেপখিনি আমি ফুলফিল কৰিবলৈ আমাৰ বিটিআৰৰ চিফ মহোদয়ে আমাক নিৰ্দেশ দিলে যে এইখিনি আপুনি সোনকালে কৰক যাতে পাব্লিকে আমাৰ বিটিআৰত যে ইণ্ডাষ্ট্ৰী খুব মানে এটাৰ পিছত এটা যাতে খুব ডাঙৰ ডাঙৰ আমি ইণ্ডাষ্ট্ৰী বহাব পাৰোঁ আৰু সৰুৰ পৰা আৰম্ভ কৰি ডাঙৰ ইণ্ডাষ্ট্ৰী যেতিয়া আমি আৰম্ভ কৰিম তেতিয়াই আমাৰ দিয়া হ'ব কৰ্মস্থান। আজি আমাৰ ৰাইজে বাহিৰত গৈ কাম কৰি আছে, তো তেতিয়াৰ পৰাই যে আমাৰ এটা টাৰ্গেট আছে মোৰ যে আমি সব জেগাত অফিচো বনাম। আৰু মই আপোনালোকক এইখিনি কথা দিছোঁ যে কাজিগাঁৱৰ এই অফিচটো আপোনালোকে কেতিয়াবা আহিব, ভিজিট কৰিব, এনি টাইম ষ্টাফ থাকিব আৰু পাব্লিকৰ কাৰণে ফেচিলিটি কৰি দিয়া হ'ব। আৰু আমাৰ ইণ্ডাষ্ট্ৰীৰ ফালৰ পৰা যিমানখিনি মাৰ্জিন মানি কোনোবা ইণ্ডাষ্ট্ৰী কৰিলে আমি এটা মানে মাৰ্জিন মানি দিব পাৰোঁ, তাৰপিছত ফাইনেন্সিয়েলভাৱেও হেল্প কৰিব পাৰোঁ, তাৰপিছত আমি মেচিনাৰী আমি প্ৰভাইড কৰিব পাৰোঁ। তো এইখিনি আমি কৰিম 100%। আৰু কাজিগাঁও অঞ্চলত মাজে মাজে মই আহিম, ভিজিট কৰিম আৰু ইয়াৰ ৰাইজে ইয়াৰ দ্বাৰাই 100% উপকৃত হ'ব। পাৰ্লামেণ্টত কৰিব বুলি ইয়াৰ ভিতৰত আমি এটা মিটিং ইয়াৰ ভিতৰত বহিছিলোঁ। ইয়াত বহুত বাহিৰৰ চাইনাৰ পৰাও মানুহ আহিছিল যে বাঁহৰ ওপৰত ইণ্ডাষ্ট্ৰী কেনেকুৱা কৰে, এইটো দি আমি খাটো বনাব পাৰোঁ, এই মানে বাঁহৰ ওপৰত আপুনি ডাইনিং টেবুলো বনাব পাৰে, চব কৰিব পাৰে। তো আমাক ইতিমধ্যে ডেমো দেখাইছে আৰু এইখিনি প্ৰচেছ চলি আছে। আমাৰ এটা ইচ্ছা আছে যে বিটিআৰত যাতে বাম্বুৰ যে আমাৰ যিহেতু ইমান বাম্বু উৎপাদন হয় আৰু তামোল উৎপাদন বহুত হয়, এই দুটাৰ ওপৰত ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টে 100% গুৰুত্ব দি আৰু বাম্বু ইণ্ডাষ্ট্ৰীও বহাব আৰু তামোল ইণ্ডাষ্ট্ৰীও, তামোলক আমি কেনেকুৱাকৈ আমাৰ তামোলবিলাকো বাহিৰত গৈ থাকে আৰু গৈ থকা অৱস্থাত বহুত হেৰেছমেণ্ট পায় আমাৰ, তাৰ কাৰণে আমি তামোলৰ পৰা বাকলিৰ পৰা আৰম্ভ কৰি তামোললৈকে যাতে ইয়াত আমি ইণ্ডাষ্ট্ৰী বহাব পাৰোঁ, তাৰ কাৰণে অলপ দিন আগত আমি মেংগালুৰুত গৈছিলোঁ এটা ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। মেংগালুৰুত গৈ মই আমাৰ অফিচ ষ্টাফ, জইণ্ট ছেক্ৰেটাৰী, ডাইৰেক্টৰ চব আমি গৈ এটা ভিজিট কৰি আহিছোঁ আৰু তাৰ পৰা আমি চব ডেমোবিলাক লৈ আহিছোঁ। এতিয়া আমি অতি সোনকালে আমাৰ যিহেতু এটা আগৰ বাজেট আছিল, এতিয়া আমাৰ নতুন বাজেট মাৰ্চত আহিব, তেতিয়া আমি এই ইণ্ডাষ্ট্ৰীবিলাক বহাম বুলি আমি এটা ডিচিশ্যন লৈছোঁ।